হেল্ল', কি খবৰ সকলোৰে? আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিব লৈছোঁ এটি ফেচ পেক, যিটো মই প্ৰায়ে ব্যৱহাৰ কৰোঁ ফৰ গ্ল'য়িং স্কিন। বলক চাওঁ। এয়া মই পাত্ৰটিত আগতে মিক্স কৰি লৈছিলোঁ। ইয়াত আছে চাউলৰ গুড়ি, হালধি, ভিটামিন ই কেপচুল আৰু ৰ'জ ৱাটাৰ। এনেকৈ আপোনালোকে মিক্স কৰি ল'ব। তাৰপাছত ফেচ পেকটি লগোৱাৰ আগত মুখখন ভালকৈ ধুই ল'ব। মই আগতীয়াকৈ ধুই লৈছিলোঁ। তাৰপাছত এডাল ফেচ পেক ব্ৰাছৰ সহায়ত মই গোটেই মুখখনতে লগাম। এই ফেচ পেকটি অইল স্কিনৰ কাৰণে খুবেই ভাল হয়। আপোনাৰ একনি, পিম্পল আদি নোহোৱা কৰি দিয়ে। আগতে মোৰো বহুত পিম্পলছ আছিলে, একনি আছিলে। যেতিয়াৰ পৰা এইটো মই ব্যৱহাৰ কৰিব ল'লোঁ, তেতিয়াৰ পৰা বহুতখিনি ভাল পাইছোঁ। চ' মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ, আপোনালোকে ইউজ কৰিব পাৰে ৰিজাল্টৰ বাবে। উইকত দুবাৰকৈ লগাব ভাল ৰিজাল্ট এটা পাবৰ বাবে। এনেকৈ মই গোটেই মুখখনতে লগাই ল'লোঁ। আপোনালোকে এনেকৈ ডাঠকৈ লগাই ল'ব। নেকতো লগাব পাৰে, কিছুমানৰ নেকবিলাক ক'লা পৰি থাকে, সেইবিলাক দাগো নোহোৱা হৈ যাব। এয়া মই গোটেই মুখখনতে লগাই লৈছোঁ। 15 মিনিটমান সময় থাকিব দিব, তাৰপাছত ধুই পেলাব। থেংক ইউ।